ইতিমধ্যে মই কোৱাৰ আগতে ইতিমধ্যে নিশ্চিত হৈছে যে আমাৰ 91 নম্বৰ 51 যিটো বুথ সেই বুথৰ 80% ভোট আমাৰ এই অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। মই বুথ হিচাপে প্ৰথম আমাৰ এই ককলাবাৰী সমষ্টিত প্ৰথম আজিয়ে মই আৰম্ভ কৰিছোঁ। ইমান দিনে আমি সমষ্টিভিত্তিক সভা কৰি আহিছিলোঁ। গতিকে যি মূলা বাৰে দুপাততে চিন আজি ৰাইজে ক'লে যে আমি যিমান ভোট পোল হ'ব 80% ভোট দিম বুলি ক'লে। গতিকে মই আশাবাদী এইবিলাক সকলোবোৰ আমাৰ ঘৰৰে মানুহ পেহী কোনোবা জেঠী হৈছে, কোনোবা হয়তো খুৰী আছে, কোনোবা ভণ্টি আছে, আমাৰ ডেকা ল'ৰাহঁতেও ঘৰৰ কাষতে লগে পাই থাকোঁ। নিশ্চিত ওপৰত ৰমেন মদাহী জয়যুক্ত হ'ব। বিটিচিত কি হ'ব এইবাৰ আপোনালোকৰ বিজেপি হিচাপে? বিটিচিত মই পূৰ্বতে যি কথাষাৰ কৈ আহিছোঁ এইটো যে 1ৰ পৰা 9, গতিকে 9ৰ পৰা কিমান, 1ৰ পৰা যদি 9 হয় 9ৰ পৰা কিমান আমি আগতে অংক পঢ়িছিলোঁ নহয়। চৰকাৰ অকলে গঠন কৰিবনে আপোনালোকে? চৰকাৰ অকলে গঠন নকৰোঁ। কাৰ লগত কৰিব? নাই, সেইটো আমি নকৰোঁ, সেইটো কিয় কম।